হাই এভৰিৱান, কি খবৰ? আৰু এয়া চাওক, মই আজি আপোনালোকৰ ওচৰলৈ এখন বিয়া লৈ আহিছোঁ। আৰু মোৰ খুৰাৰ ছোৱালীজনীৰ বিয়া মন্দিৰত হৈছিল কাৰণে মানে অঙহী বঙহীবিলাক লগ পাইছোঁ। তাৰে অলপ ভিডিঅ' কৰি ৰাখিছোঁ। য'ত যি পাইছোঁ, যেনেকৈয়ে কি নহওক পাইছোঁ, সেইখিনিকে মই ফটো ধৰি ৰাখিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ আৰু লগতে বস্তুটো ৰাখি থওঁ, স্মৃতিখিনি। আৰু তেনেকুৱাকৈ মানে এয়া কইনাৰ মাক দেউতাক, মানে মোৰ খুৰা খুৰী হয়। আৰু এনেকুৱাকৈ মানে আমাৰ কিবা কিবি নিয়ম আছে যে কইনা ইতিমধ্যে দিনৰ ভাগতে বিয়াখন হৈছে আৰু সেইকাৰণে মানে তেল দিব লাগে। আগদিনাখনে আনে, তেল অভাৰৰ দিনাখনে তেল দিয়ে, কিন্তু এইটো হ'ল বিয়াৰ দিনাখনে হৈছে। আগবেলাৰ সময়ত জোৰোণ আৰু তেল দিয়া কাৰ্য, তাৰপিছতে দুপৰীয়া 12-1টামান বজাত মানে আকৌ বিয়াৰ কাৰ্যসূচী আৰম্ভ হয়। গোটেইখিনি ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ, কাৰণ মোৰ মোবাইলত একদম স্পেচ কম, সেইকাৰণে মানে। আৰু এয়া চাওকচোন, তেল দিলে 3টা ছোৱালীৰ হাতেনে তেল দিব লাগে। মূৰত তেল দি থ'লে তাৰমানে যিকোনো আলহী আহুকাল হ'লে মানে অসুবিধা নহয় আৰু এইবুলি মই জানো আৰু মানে ভাবিছোঁ। তাৰপিছতে বাকী পানী তোলাৰ ফটো কেইখনমান আহিল, এইখিনি ফটো মই বাৰু পিছত দি দিম। আৰু এতিয়া হ'ল আঙঠি লুকোৱা চৰিয়াতে দি দিছোঁ। যিহেতু আমাৰ ঘৰ গাঁৱত, কিন্তু আমি টাউনত বিয়াখন পতাৰ কাৰণে বহুতো বস্তু মানে পোৱা নাই সময়মতে, আৰু সেইকাৰণে মানে এনেকুৱাকৈ মানে কেইখনমান ফটো দি দিলোঁ। আৰু পানী তোলাৰ ফটোখিনি একদম লাষ্টত। ল'ৰা এটাক কৈছিলোঁ, সি বেচেৰাই ফটোহে উঠাইছে। আৰু এয়া দৰা কইনা দিনৰ ভাগৰ বিয়া। মই জীৱনত এনেকুৱাকৈ দেখাই নাছিলোঁ। আমাৰ ঘৰতে হ'ল বাৰু, বহুত ভাল লাগিল। যিয়ে নহওক সুন্দৰভাৱে বিয়াখন হৈ গৈছে। আৰু এতিয়া মানে মই পানী তোলাৰ ফটো কেইখনমান দি দিম। এইবিলাক মোৰ বন্ধু বান্ধৱী আলহী, মানে বিয়া বুলি ক'লে আৰু কিমান যে পৰিয়াল লগ পায়, সেইটো বহুত ভাল লাগে, নহয় নে জানো? সেয়াই আৰু এয়া চাওক, মঙলদৈ নৈত পানী তুলিবলৈ গ'লোঁ আমি কেইজন মানে। ফটোকেইটা ল'ৰাটোৱে মানে ভালকৈ উঠাব নোৱাৰিলে, আৰু এয়া এনেকুৱাকৈয়ে আপোনালোকক অলপমান শ্বেয়াৰ কৰিলোঁ। গতিকে কেনে পালে জনাব।